হে গাইজ, শ্বিলং গৈ আছোঁ। তাৰ পৰা আমি চেৰাপুঞ্জীলৈ যাম। খালি আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু ময়ো চেষ্টা কৰিম আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাবৰ কাৰণে। আৰু লগত বা আছে আৰু ভিনদেউৱে ড্ৰাইভ কৰি আছে। আৰু আমাৰ জাৰ্ণিটো আমি ৰাতিপুৱা 6টা বজাত ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ। আৰু দেখিছেনে ইমান ধুনীয়া চিনেৰীবোৰ, ইমান ধুনীয়া সেউজীয়া, চাৰিওফালে সেউজীয়া পৰিৱেশ। আৰু ৰাস্তাটো বহুত ভাল হ'ল। আগতে শ্বিলঙৰ ৰাস্তাটো ইমান ভাল নাছিলে, এতিয়া বহুত ভাল কৰিলে আৰু আপোনালোকে গাড়ী চলাই ভাল পাব। আৰু ব'লক আমি গৈ থাকোঁ। চক পাহাৰৰ মাজে মাজে ঘৰবোৰ ইমান ধুনীয়া লাগিছে, পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগিছে। আৰু এনেকুৱা মন গৈছে যে ইয়াতে যদি এখন মোৰ ঘৰ হোৱা হ'লে কিমান ভাল হ'লহেঁতেন। আৰু এয়া আমি আকৌ আগুৱাই গৈ আছোঁ আৰু ইমান ধুনীয়া লাগিছে জেগাবিলাক। তাৰপিছত অলপ টাইম আমি ৰ'লোঁ আৰু এতিয়া আমি গোমধান খাই ল'ম। আৰু এনেকৈ লাইনকৈ পূৰা গোমধান বিকি আছে আৰু ভাল লাগে ন, ৰাস্তাৰ কাষত যদি এনেকৈ কিবা খোৱা বস্তু ওলায় আৰু খাবলৈ মন যায়। আৰু আমিও ইয়াৰ পৰা কিনিলোঁ। এতিয়া আমি গোমধান খাই লওঁ। বাহঁতে গোমধান খাই লৈছে। এটা ময়ো খাই লওঁ আৰু ধুনীয়াকৈ গোমধানৰ মছলা চছলা লগাই দিয়ে। তাৰপিছত অলপ আগলৈ আহি দেখিলোঁ ইয়াত ড্ৰেছ পিন্ধি পেলাই ফটো চটো তুলিব পাৰে। এতিয়া যদি ডাঙৰ হয় তেতিয়াহ'লে 100 টকাকৈ লয় আৰু যদি সৰু ল'ৰা ছোৱালী হয় সিহঁতৰ পৰা 50 টকাকৈ লয়। আৰু আমিও ড্ৰেছ পিন্ধি ল'লোঁ। আৰু এইফালে ল'ৰাৰ কাৰণেও ড্ৰেছ আছে। আৰু এইবিলাক দেখিছেনে ধুনীয়াকৈ এইবোৰ পিন্ধাই দিয়ে, তৰোৱাল চৰোৱাল কিবাকিবি ঢেৰ কিবাকিবি আছে। আৰু খুব বেছি 2 মিনিটত আপোনালোকক কাপোৰ পিন্ধাই দিব। আৰু এয়া মই খাচী ড্ৰেছ পিন্ধি ৰেডি হৈ গ'লোঁ ফটো তুলিবৰ কাৰণে। আৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি নিশ্চয় জনাব আপোনালোকে। আৰু ইয়াত বহুত ছোৱালীবিলাক আছে এনেকৈ ড্ৰেছ পিন্ধি ফটোশ্বুট কৰি আছে। তাৰপিছত আমি আকৌ আগুৱাই গ'লোঁ আৰু চিনেৰীবিলাক দেখিছেনে ইমান ধুনীয়া লাগিছে। আৰু ইয়াত
ইয়াৰ পৰা বাংলাদেশখন ধুনীয়াকৈ দেখা পায়। এয়া দেখাই দিছোঁ। সঁচাকৈ দি বহুত ধুনীয়া ঠাই। আৰু আহি আমি ৱাটাৰফল পাই গ'লোহি। ইয়াত ধেৰ মানুহ আছে, ইয়াত ফটো তুলি আছে ধুনীয়াকৈ। আৰু কি ধুনীয়াকৈ নিজৰা বৈ আছে, বহুত ওপৰৰ পৰা বৈ আছে। এনেকুৱা লাগিছে যে বগা চাদৰ এখনহে পৰি আছে। আৰু এইফালে চাওকচোন ইমান ধুনীয়া। মানুহবিলাকে ফটো তুলি আছে ধুনীয়াকৈ। আৰু তলতো গৈ পেলাই আপোনালোকে ফটো তুলিব পাৰে। আমি ওপৰৰ পৰা চাই আছিলোঁ, ব্ৰিজৰ পৰা চাই আছিলোঁ। যদি আপোনালোকে তললৈ যায় তেতিয়াহ'লে আপোনালোকে টিকেট কাটিব লাগিব। আৰু যদি ডাঙৰ হয় তেতিয়াহ'লে 20 ৰুপিজকৈ লয়, আৰু সৰুবিলাকৰ 10 ৰুপিজকৈ ল'ব ইয়াত। আৰু যদি আপোনালোকে ইয়াত কেমেৰা লৈ যায় তেতিয়াহ'লে 50 ৰুপিজকৈ ল'ব। আৰু যদি ড্ৰোন কৰিব বিচাৰে তেতিয়াহ'লে 100 ৰুপিজ ল'ব। আৰু যদি ইয়াত ফিল্ম শ্বুটিং কৰে তেতিয়াহ'লে 500 টকা দিব লাগিব। আৰু এয়া চাওক বাহঁত তললৈ গুচি গ'ল। আমি টিকেট কাটি ল'লোঁ আৰু এতিয়া বাহঁতে ফটো তুলি আছে ধুনীয়াকৈ। খালি আপোনালোকে পানীৰ মাজলৈ গুচি নাযাব, কাৰণ পানীৰ ফ'ৰ্চটো বহুত বেছি হয় আৰু ডেঞ্জাৰ হ'ব পাৰে। আৰু এইখন বৰ্ডত লিখাই আছে। তাৰপিছত মই আহি আছোঁ। মই যে আপোনালোকক কৈছোঁ যে মই এখন ডেঞ্জাৰ ঠাইলৈ আহি আছোঁ। মই মাউচমাই কেবলৈ আহি আছোঁ। আৰু এইখন মেঘালয়ৰ এখন জনপ্ৰিয় পৰ্যটনস্থলী হয় আৰু চেৰাপুঞ্জী চহৰৰ ওচৰত অৱস্থিত এটা আচৰিত চূণশিলৰ গুহা হয়। আৰু চেৰাপুঞ্জীৰ পৰা 6 কিলোমিটাৰ দূৰত এই গুহাটো অৱস্থিত। আৰু এতিয়া আমি গুহাটোৰ ভিতৰত সোমাই আহি আছোঁ। প্ৰথমে ভয় লাগিছিলে, এতিয়া চাওঁচোন কি আছে। আৰু আপোনালোকে সাৱধানেৰে আহিব ইয়ালৈ, কাৰণ তলত পানী আছে আৰু ওপৰত শিলবিলাক আছে। আৰু যদি ভালকৈ নাহে তেতিয়াহ'লে আপোনালোকৰ ভৰিটো শ্লিপ কৰিব পাৰে। আৰু যদি ওপৰটো চাই নাহে তেতিয়াহ'লে আপোনাৰ মূৰটো শিলত খুন্দা মাৰি দিব পাৰে। সেইকাৰণে সাৱধানেৰে আহিব। আৰু এয়া আমি আহি আছোঁ। আৰু গৈ মানে এটা ঠেক জেগা আছে, তাৰপৰা আপোনালোকে একদম চুঁচৰি আহিব লাগিব। আৰু এয়া দেখিছেনে আমি আহি আছোঁ। প্ৰথমে ভাবিছিলোঁ আধাতে গুচি যাওঁ নেকি, আকৌ ভাবিলোঁ নহয়, আহিলোঁ যেতিয়া গৈহে এৰিম। কিন্তু বহুত মানুহে ভয় খাইছিলে, এতিয়া আধা পাই ঘূৰি গুচি গৈছে। কিন্তু আমি লাষ্টলৈকে আহি থাকিলোঁ দেই। আৰু এয়া চাওক গুহাটো ইমান ভাল লাগিছে ন, একদম পূৰা এডভেঞ্চাৰ নিচিনা লাগিছে। এয়া আমি গৈ আছোঁ ধুনীয়াকৈ। আৰু এনেকৈ আগুৱাই গৈ আছোঁ। একদম ভিতৰত দেখাই দিছোঁ। ভিতৰত মানে লাইটৰ ব্যৱস্থাও কৰিছে, যাতে আমাৰ মানে দিগদাৰ নহয়। আৰু ধুনীয়াকৈ আমি আহি আছোঁ। আৰু ইয়াত তলত যিবিলাক পানী আছে তাত মানে পইচা পৰি আছে, পইচা দিয়ে মানুহবিলাকে, পইচা ঢালে। আৰু ইয়াত দেখিছেনে পানী পৰি থাকে কিন্তু দেই, টুপকৈ পানী পৰি থাকে। আৰু এনেকৈ আগুৱাই গৈ আছোঁ। আৰু আগত দেখিছেনে এনেকুৱা একদম পূৰা ঠেক শিল আছে। সেইটোৰ পৰা কিন্তু আপোনালোকে একদম চুঁচৰি যাব লাগিব দেই, নহ'লে পাৰ হ'ব নোৱাৰিব। ফাৰ্ষ্টতে মই ভাবিছিলোঁ ইমান ঠেক ৰাস্তাটো পাৰ হ'ব পাৰিম নে নোৱাৰিম। আৰু এইফালেদি বাংলাদেশখন ধুনীয়াকৈ দেখা পায়। খালি যদি আপোনালোকে দূৰবীণ লয় তেতিয়াহ'লে ধুনীয়াকৈ দেখা পাব বাংলাদেশখন। আৰু আমি দূৰবীণেৰে চাইছিলোঁ, দেখা পায় সৰুকৈ। আৰু এইফালে বায়ে কিবা চাই আছে। আৰু এইজনী বা হয় মোৰ। আৰু বায়ে দেখাই দিছে যে ইয়াত বাংলাদেশখন দেখা পায় বুলি।
ধুনীয়াকৈ আৰু চিনেৰীটো বহুত ধুনীয়া লাগিছে এইফালৰ পৰা ফটো চটো তুলিবলৈ ভাল তাৰপিছত আমি গৈ আছোঁ আৰু ভাগিনটোক সুধিছোঁ যে সি আৰু ক'ত যাব বিচাৰে সি দোকানলৈ যায় আৰু এইখন হৈছে পুলিচ বজাৰ ইয়াত দোকান মল শ্বপিং কমপ্লেক্সৰ সৈতে শ্বপিং হাবছ শিল্প ঊলৰ কাপোৰ মেঘালয়ৰ পোচাক আৰু খাদ্য সকলোখিনি পাই যাব আৰু এইখন হ'ল ইকো পাৰ্ক আৰু চিনেৰীটো চাওক ইমান ধুনীয়া একদম নিজৰা বৈ আছে আৰু এইফালে পাৰ্ক আছে ইকো পাৰ্ক চহৰা আৰু ইয়াত টিকেট কাটিব লাগিব আৰু ডাঙৰ হ'লে 20 rupees দিব লাগিব আৰু সৰুবিলাকৰ 10 rupees দিব লাগিব আৰু আমি টিকেট কাটি ল'লোঁ আৰু এতিয়া আমি পাৰ্কৰ ভিতৰত সোমাই যাম আৰু মোৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পাইছেনে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব আৰু লগতে শ্বেয়াৰো কৰিব আৰু লাইকো কৰি দিব আৰু এয়া চাওকচোন ইমান ধুনীয়া পাৰ্কখন আৰু এতিয়া আজিলৈ ঘৰলৈ যাওঁ আৰু বাই বাই